महेश्वरा गुरु साक्षात् परम ब्रह्म तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे नमः। প্রিয়ে কামালা, প্রভু, হে সৃষ্টিকৰ, প্রভু, হে মহেশ্বৰ, প্ৰভু, হে দেৱಋষি নাৰদ, প্ৰভু আৰু হে দেৱগণ, প্ৰভু, আপোনালোক সকলোৱে আজি একত্ৰিত হৈছে এক মহান উদ্দেশ্যলৈ। মূল উদ্দেশ্য হ'ল পৃথিৱীত সৃষ্টিৰ পাতনি মেলা আৰু তাৰে কাৰ্যভাৰ গ্ৰহণ কৰা। প্ৰয়োজন হ'লে লক্ষ্মীয়েও এই কাৰ্যত সহায় কৰিব লাগিব। প্রভু, অপার মহিমা আপোনাৰ অনন্ত লীলা। ইয়াত কোনে কি তত্ত্ব পাব? তথাপিও আপোনাৰ আদেশ পালে এই সকলো কাৰ্য কৰিবলৈ সাজু আছো। আপোনালোকৰ কিবা মতামত আছে? ভগৱান শ্ৰী নাৰায়ণৰ আদেশত আমি সকলো মিলিত হৈছোঁ। কাৰ্য আৰু দায়িত্ব হ'ল সৃষ্টি, আৰু সেই আদেশ লৈ পৃথিৱীত মানৱ দানৱ, পশু কীট পতংগ, গছ লতা, তৰু তৃণ আদি চাৰিবিধ জীৱৰ সৃষ্টি কৰা হৈছে। প্ৰভু নাৰায়ণৰ পালিত আৰু আৰ্জিত হৈ জীৱনকাল অতিবাহিত কৰিছে। মাত্ৰ সামান্য সময় পালেই মানৱ আৰু দানৱতে পৃথিৱী কঁপোৱা হুংকাৰ তুলি নিজকে প্ৰাধান্য দেখুৱাব খোজে, নহয়নে ৰুদ্ৰদেৱ? সঁচা কথা সৃষ্টিকৰ। আপোনাৰ দায়িত্ব আৰু আচৰণে আমাকো চমকিত কৰি তুলিছে। পৃথিৱীৰ প্ৰতিটো সন্তানক বোধ হয় সমানে জ্ঞান দান কৰা নহ'ল নেকি? ইয়াৰ উত্তৰ মণিৰাজে দিব। হে প্ৰভু ভোলানাথ, পিতৃদেৱে উপযুক্ত স্থানতেই উপযুক্ত পদাৰ্থ প্ৰয়োগ কৰিছে। মানৱ দানৱৰ হৃদয়ত দিয়াৰ দৰে সকলো জীৱৰ অন্তৰতে প্ৰাণৰ সঞ্চাৰ হৈছে। জ্ঞান পদাৰ্থ সকলোতে সমতা দিছে, কিন্তু মানৱ দানৱক পিতামহে এক বিশেষ বস্তু প্ৰদান কৰিছে, আৰু সেয়াই হৈছে বিবেক। অতি সুন্দৰ, অতি সুন্দৰ তোমাৰ বৰ্ণনা। মই হ'লে এই মহাকালৰ ভাৰখিনি পাই শান্তি হ'লে অলপো পোৱা নাই। পৃথিৱীৰ প্ৰাণীসমূহৰ মাজত বিবেকজনক হৈ মানৱ দানৱে অতি জঘন্য কাম কৰিবলৈ কিয় সংকোচ কৰা নাই? ন্যায় অন্যায়, পাপ পুণ্য, ধৰ্ম অধৰ্ম আদি বিচাৰ বৰ্জন কৰি পৃথিৱীত যি অসম্ভৱ দৃষ্টিৰ সৃষ্টি কৰিছে, ইয়াৰ বিচাৰ কোনে কৰিব? ৰক্ষা কৰা! ৰক্ষা কৰা! প্ৰভু, অত্যাচাৰ অনাচাৰৰ প্ৰচণ্ড বগ্নিয়ে লেলিহান শিখা মেলি আউলি বাউলি হৈ সৌৱা সৌৱা ধৈৰ্যী দেৱী আহিব লাগিছে। ৰক্ষা কৰা! ৰক্ষা কৰা, প্ৰভু! নহ'লে আজি পশুপতি ৰখাতলে যাব। বসুন্ধৰা, কি হ'ল তোমাৰ? কিয় আজি এনেদৰে কৰিছা প্ৰৱেশ? প্ৰভু, আই লক্ষ্মী, অন্তৰ্যামী পিতা, হে ভোলানাথ, হে
প্ৰকৃতিৰূপী ধৰিত্ৰী, তোমাৰ কথা শুনি বুজিছো মই তোমাৰ যান্ত্ৰণা, প্ৰভু কিন্তু ইয়াৰ সমাধান দিব প্ৰভু নাৰায়ণ। সমাধান দিয়ক প্ৰভু। নোৱাৰো সহিব মই, নোৱাৰো থাকিব মই, নোৱাৰো অত্যাচাৰৰ মহাভাৰ, নোৱাৰো সহিব। বসুমতী আজি কান্দে খুৰা খুৰে। উপায় দিয়ক প্ৰভু, নহলে ধ্বংস হব সৃষ্টি এটি পলকতে। সমাধান দিয়ক প্ৰভু। সকলোৱে শুনা মোৰ কথা। বসুন্ধৰাৰ বিননি শুনি তাৰ সংসাৰৰ হেতু নিজে মই অচিৰতে জন্ম লমে ধৰাৰ বুকুত। প্ৰভু আৰু লক্ষ্মী, প্ৰভু তুমিও কৰাগৈ পৃথিৱীত জন্ম সফল মথুৰাৰ যাদৱ। প্ৰভুৰ আদেশ পালে যাব পাৰো কাৰ্যভাৰ গ্ৰহণৰ বাবে। প্ৰলয় সৃষ্টি নিৰ্বাপিত কৰিবই লাগিব। সকলোৱে শুনা তেন্তে, দ্ৰোণ আৰু ৰাধা যাব নন্দ যশোদা হৈ গকুলপুৰী। দেৱগণ হব গোপবালক, দেৱনাৰী হবে গৈ ব্ৰহ্মপুৰে গোপী হবগৈ। অনন্তই বলুভদ্ৰৰূপে ৰোহিণীৰ গৰ্ভত জন্মগ্ৰহণ কৰিব। নন্দৰ ঘৰত যোগমায়াৰ স্থিতি হ'ব আৰু সৰ্ব কাৰ্য সম্পাদনৰ বাবে মই নিজে গৈ দৈৱকীৰ গৰ্ভত কৃষ্ণৰূপে লম অৱতাৰ। শ্রীকৃষ্ণায় রায় গোবিন্দায় নমো নমঃ। গোবিন্দায় নমো নমঃ। গোবিন্দায় নমো নমঃ। সকলো ঠাইতে উপস্থিত থাকিব। নাৰায়ণ প্ৰভু। গতিকে হে ধৰিত্ৰী, চিন্তা তুমি নকৰা অলপো। দানৱ দলৰ পৰা সাধুসন্ত ৰক্ষা পাব। পূৰ্ণ হব বাসনা তোমাৰ, যোৱা তুমি নিষ্ভৱনে। অপাৰ কৰোণা প্ৰভু, ধন্য হল সৃষ্টিৰ বিধান। সুন্দৰৰ চিৰদাসীয়ে এতিয়া বিদায়হে মাগিছো। বিদায় প্ৰভু, বিদায় হে লক্ষ্মী, বিদায় পিতামহ, বিদায় ভোলানাথ, বিদায় দেৱৰেখী, বিদায় দেৱৰাজ, বিদায়। মেঘশ্যামলং মূর্তিমায়তা মহাবাহো মহুরস্থলম আরক্তায়তা কুঞ্জলুসরায়ুগম পীতাম্বরম সুন্দরম কৃষ্ণং শারদা চন্দ্র চন্দ্র সদৃশং হৃদ পঙ্কজ ভজে হৃদ পঙ্কজে ভজে।